আপোনালোকে চাই আছে AIN লাইভ 24/7 আৰু মই ৰফিক আহমেদে ৰাজনৈতিক বাৰ্তালৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছোঁ আৰু আজি আমি আমন্ত্ৰণ কৰিছোঁ এজন যুৱ নেতা যিগৰাকী ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে তেওঁ যুৱ নেতা আৰু সেই যুৱ নেতাগৰাকীয়ে হৈছে ডক্টৰ বনমালী শৰ্মা আৰু বনমালী শৰ্মা আমাৰ AIN লাইভ 24/7 মজিয়াত উপস্থিত আছে ডক্টৰ বনমালী শৰ্মা আপোনাক অভিনন্দন AIN লাইভ 24/7 পৰা নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদিনাখন চিপাঝাৰত আহিছিলে আৰু সকলোকে অভিভূত কৰি ইমান ভিৰৰ মাজত আপোনাক খুব জোৰেৰে আঁকোৱালি ধৰিছিল আৰু যুৱ নেতা হিচাপে আপোনাক চিনাকি কৰি দিছিল আপোনাৰ তেতিয়া কেনেকুৱা লাগিছিল প্ৰথমতেই মই AIN লাইভৰ প্ৰতিগৰাকী দৰ্শকবৃন্দ তথা চিপাঝাৰ সমষ্টিবাসীৰ ৰাইজলৈ তথা সমগ্ৰ অসমবাসীৰ ৰাইজলৈ সেৱা নিবেদিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ AIN লাইভক তেখেতসকলে মোক আজি এই মঞ্চখনলৈ আমন্ত্ৰণ জনাই আপোনালোকৰ মাজত কথা কোৱাৰ সুযোগ দিছে আপুনি কোৱাৰ লেখীয়াকৈ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 5 জানুৱাৰী তাৰিখে মঙলদৈলৈ আহিছিলে আৰু সেইদিন বহুতো মানুহৰ মাজত আপুনি কোৱাৰ দৰেই মোক চিপাঝাৰৰ যুৱ নেতা বুলি মাত দিছিল আৰু হাতত ধৰি আগবঢ়াইছিল আৰু সেইটোৱে মোক যথেষ্ট পৰিমাণে আনন্দিত কৰাৰ লগতে অনুপ্ৰাণিত কৰিছে আৰু এই সুযোগতে মই অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ আশীৰ্বাদ পুষ্ট হৈয়ে মই ৰাজনীতিক পথাৰখনত এই পৰ্যায় পাইছোঁহি মই বিশ্বাস কৰোঁ চিপাঝাৰ সমষ্টিবাসী ৰাইজৰ যি আমাৰ প্ৰতি আস্থা বিশ্বাস ভৰসা সেই আস্থা বিশ্বাস ভৰসা সাকাৰ ৰূপ দিয়াৰ কাৰণে 2026ৰ সমাগত নিৰ্বাচনৰ বাবে যি পৰ্যায়ত আমাক আগবঢ়াইছে তাত আমি এইবাৰ লক্ষ্যত পূৰ্ণতা প্ৰাপ্তি হ'ব আৰু এই ক্ষেত্ৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্বই যথেষ্ট পৰিমাণে আমাক আশাৰ সঞ্চাৰ দিছে আৰু আমি আশা ব্যক্ত কৰিছোঁ এইবাৰ আমি সফল হ'ব পাৰিম আপুনি যিহেতু 2010ৰ পৰা ৰাজনীতি যিহেতু বিজেপিত আপুনি সক্ৰিয়ভাৱে কাম কৰি আছে আৰু 2019ত বোধ কৰোঁ লোকসভাৰ আপুনি মানে প্ৰাৰ্থিত্বও মানে লাভ কৰিছিল বা আপোনাৰ নাম ঘোষণা কৰিছিলে কিন্তু আপোনাৰ বয়স কম আছিল কাৰণে আপুনি সেই প্ৰাৰ্থিত্ব পোৱা নাছিল কিন্তু আকৌ 2021ত আপুনি বিধানসভা নিৰ্বাচনতো আপুনি আপোনাৰ নাম আহিছিল বা আপুনি খেলাৰ কথা চলিছিল কিন্তু সেইবাৰো আপোনাৰ কিবা এটা বুজাবুজি হৈ বাৰু সিবাৰ নাহিল তাৰপিছতো আপুনি আজিলৈ বৰ্তমান এই 16 বছৰ 26লৈ আপুনি একদম ওতঃপ্ৰোতভাৱে বিজেপিৰ খুব সুন্দৰভাৱে কাম কৰি আছে 19 চনৰ লোকসভাৰ কথা কোৱাৰ লগে লগে আমাৰ সেই সময়ত 8 নম্বৰ মঙলদৈ লোকসভা নামেৰে নামাংকিত আছিলে যদিও এতিয়া দৰং ওদালগুৰি লোকসভা সমষ্টি নামেৰে নামাংকিত হৈছে সেই সময়ত এগৰাকী স্থানীয় যুৱক হিচাপে চিপাঝাৰ সমষ্টিৰ বাদেও মঙলদৈ লোকসভাৰ অন্তৰ্গত 10টা বিধানসভাৰ অৰঙে দৰঙে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ নলবাৰীৰ পৰা ওদালগুৰিলৈ দিনে 10ৰ পৰা 12খন সভা কৰিবলৈ আমি আগবাঢ়িছিলোঁ যথেষ্ট পৰিমাণে জনসমাদৰ পাইছিলোঁ আৰু সেই হেতুকে হয়তো আমাৰ বিভিন্ন জাতীয় সংগঠন যেনেকৈ AJYCP বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আছুকে ধৰি সন্মানীয় কৰ্মকৰ্তাসকল বিষয়ববীয়াসকলে মোক যথেষ্ট পৰিমাণে স্থানীয় যুৱক হিচাপে আগবঢ়াই দিছিল মই এই সুযোগতে তেওঁলোকলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলেও বিচাৰিছিল এগৰাকী স্থানীয় যুৱ প্ৰাৰ্থী হিচাপে আমি সংসদত প্ৰতিনিধিত্ব কৰোঁ মঙলদৈবাসী প্ৰতিনিধিত্ব কৰোঁ কিন্তু বয়সৰ দোহাই দিয়েই হওক অন্যান্য দলীয় নীতি নিয়মৰ কাৰণেই হওক যি কাৰণেই নহওক কিয় মই সেইবাৰ টিকটৰ পৰা বঞ্চিত হৈছিলোঁ যদিও আমাৰ বৰ্তমান বিজেপিৰ সন্মানীয় ৰাজ্যিক সভাপতি মোৰ শ্ৰদ্ধাৰ দাদা তথা দৰং ওদালগুৰি সন্মানীয় লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া দেৱে টিকট লাভ কৰিছিল আৰু আমি কোনো বিৰুদ্ধাচৰণ নকৰাকৈ আমাৰ যিমানবোৰ সমৰ্থক ভিন্ন প্ৰান্তত আছিল সকলোকে বুজাই সেই সময়ত দিলীপ দাৰ লগতে আমাক আগবাঢ়িবলৈ কৈছিল আৰু সেইমতে আমি দিলীপ দাক আমি বৃহৎ ভোটৰ ব্যৱধানত মঙলদৈ
লোকসভাৰ পৰা নিৰ্বাচিত কৰি সংসদলৈ পঠাবলৈ আমি সক্ষম হৈছিলোঁ আৰু সেইটো কাৰণেই হয়তো বিজেপি দলৰ ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বই আমাৰ সেই সমৰ্পণৰ ভাৱটো দেখি পাইছে আৰু এইবাৰ আমি তেনেকুৱা এটা আশাৰ সঞ্চাৰ দেখিছোঁ বিগত সময়ছোৱাত দলটোৰ প্ৰতি থকা সমৰ্পিত মনোভাৱৰ কাৰণে আৰু আমাৰ প্ৰতি চিপাঝাৰ সমষ্টিবাসী ৰাইজৰ যিটো ব্যাপক জনসমৰ্থন আৰু অকুণ্ঠ মৰম আৰু যিটো বিশ্বাস সেই বিশ্বাসক সাকাৰ ৰূপ দিয়াৰ কাৰণে 2026ত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আমি হয়তো এবাৰ সফল হ'ব পাৰিম আৰু তেনেকুৱা এটা ইংগিত বহন ইতিমধ্যেই কৰিছে আৰু আমি বিশ্বাস কৰোঁ বিজেপি দলে সকলো স্তৰৰ সকলো মানুহৰ কথাৰ জৰিয়তে এগৰাকী প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱাই আৰু মই গভীৰভাৱে বিশ্বাস ৰাখোঁ এই ক্ষেত্ৰত এইবাৰ আমি সফল হ'ব পাৰিম কাৰণ বিজেপি দল এনেকুৱা নহয় বিচাৰিলে কিবা দিয়ে নিবিচাৰিলে দলে দিয়া তেনেকুৱা ধৰণৰ কথা ইয়াতে জড়িত হৈ আছে যেহেতু 2026 বিধানসভা নিৰ্বাচন আৰু আপোনালোকৰ বিজেপিয়ে কৈছে যে এবাৰ মহিলা আৰু যুৱকসকলক বেছি প্ৰাধান্য দিব সেই হিচাপে 100% নিশ্চিত যে আপুনি এইবাৰ যুৱ নেতা হিচাপে টিকেট নিশ্চয় আপুনি লাভ কৰিব মই আশা নকৰোঁ কিন্তু দলীয় ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি ভৰসা আছে বিশ্বাস আছে কাৰণ চিপাঝাৰ সমষ্টিবাসীৰ ৰাইজে যথেষ্ট পৰিমাণে আমাক ব্যাপক জনসমৰ্থন দিয়া মই নিজে লক্ষ্য কৰাৰ উপৰিও আপোনালোকেও হয়তো নিশ্চয় দেখিবলৈ পাইছে 2026ত চিপাঝাৰ সমষ্টিয়ে এজন যুৱ নেতাক বিচাৰিছে নিশ্চয় নহয় জানো তেনেকুৱা এটা পৰিৱেশ ইতিমধ্যে সকলো ফালে বিৰাজমান হৈছে সেইটো মই এগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী হিচাপে প্ৰত্যাশী হিচাপে কোৱাত আপোনালোকৰ সংবাদ মাধ্যমে হয়তো দেখিবলৈ পাইছে আৰু এই AIN লাইভৰ জৰিয়তে এটা সমীক্ষা বহুদিন আগতে প্ৰচাৰ কৰা হৈছিল তাতো কিন্তু 93%ৰো এবা পাৰ্চেন্টেজ লোকে আমাৰ নামত সমৰ্থন আগবঢ়াইছিল সেইটোৱে পৰিস্ফুট কৰে চিপাঝাৰ সমষ্টিবাসী ৰাইজে এইবাৰ এখন নতুন মুখ তথা যুৱ প্ৰতিনিধিক বিচাৰিছে যিয়ে তেওঁলোকৰ আশাত আপুনি নতুন মুখ নহয় যদিও আপুনি অহা নাই কিন্তু নতুন মুখ বুলি মই ক'ব নোখোজো যেহেতু আপুনি 2010ৰ পৰা আপুনি সক্ৰিয়ভাৱে বিজেপিত কাম কৰিছে আপুনি নতুন মুখ নহয় আপুনি হয়তো আজি ৰাজনীতিৰ কোনো মন্ত্ৰী হোৱা নাই বা বিধায়ক হোৱা নাই কিন্তু ৰাজনীতি বিজেপিৰ যিখিনি কৰ্ম সেইখিনি আপুনি বহুত নিষ্ঠাৰে কৰি আছে গতিকে আপুনি নতুন মুখৰ প্ৰশ্নই আহি নপৰে আপুনি সুদক্ষ এজন নেতা বিজেপিৰ এজন সুদক্ষ কৰ্মকৰ্তা আপোনাক হেতুৰ কাৰণে ধন্যবাদ দিছোঁ সেই কথাটো মই আকৌ মনত পৰিছে সেই দিনটোলৈ আমাৰ খতৰা সত্ৰত ঐতিহাসিক খতৰা সত্ৰত সন্মানীয় মুখ্যমন্ত্ৰী দেৱ আহিছিল আৰু তেতিয়া অন কেমেৰাত তেখেতে এটা কথা কৈছিলে যিটোৱে আমাক এতিয়াও বেলেগে স্বীকাৰ নকৰিলেও সেইটোৱে আমাক এতিয়াও অনুপ্ৰেৰণা যোগায় তেখেতে কোৱা বাক্যটো এতিয়াও ৰেকৰ্ডত আছে তেখেতে কৈছিল বনমালী শৰ্মা দৰঙৰ এজন ডাঙৰ লিডাৰ আৰু বহুত কষ্ট কৰিব পাৰে আৰু কৈছিলে যে ভাল সংগঠন কৰি আছে যিটো আপুনি আজি ক'লে মই আপোনাকো কৃতজ্ঞতা জনাইছোঁ যিটো সত্য আপোনালোকে উপস্থাপন কৰিছে আমি কি পাইছোঁ সেইটো নাজানো কিন্তু আমাৰ নিস্বাৰ্থভাৱে সেই দলটোৰ প্ৰতি সমৰ্পিত ভাৱ আছে কাৰণ দলটোৰ প্ৰতি আমাৰ এইটো কাৰণে বিশ্বাস আছে আপুনি জানে আমি যথেষ্ট কষ্টত ডাঙৰ হোৱা এগৰাকী ব্যক্তি হয় আমি বহুত পইচাৰ পাই দি কাৰোবাৰ পৰা টিকট কিনিব পৰা ব্যক্তি নহয় কিন্তু বিজেপি দলত তেনেকুৱা পইচাৰ দি টিকট কিনিব লগা পৰিৱেশ আগতে দেখা নাই আৰু হ'ব বুলি মই বিশ্বাস নকৰোঁ দেশৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক অনুপ্ৰেৰণা যোগায় কাৰণ তেখেতে কেনেকুৱা এটা পৰ্যায়ৰ পৰা আহি আজি দেশৰ প্ৰধানমন্ত্ৰী হৈছে তৃতীয় কালৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছে আৰু আমাৰ ভাৰতৰ ইতিহাসত তেখেতে সৰ্বদৈৰ্ঘ্যকাল কাৰ্যনিৰ্বাহ কৰা এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হৈছে তেখেতসকলক দেখিয়াই শুনি আমি বুজিব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল য'ত যাৰ যোগ্যতা আছে তাক উঠাই আনি কিনে উপস্থাপন কৰে বা ৰাইজৰ মাজত দাঙি ধৰে আৰু সেই বিশ্বাসত থাকেই 19ত পোৱা নাই আমি নিৰাশ হোৱা নাই 21ত পোৱা নাই নিৰাশ হোৱা নাই কিন্তু এটা কথা কওঁ আমাৰ চিপাঝাৰৰ এটা অংশ মানুহেই এনেকৈ ক'ব খোজে থাকিব সেইটো স্বাভাৱিক কথা কাৰণ চিপাঝাৰ সমষ্টিত 2,11,299 গৰাকী ভোটাৰ আছে
27 ডিচেম্বৰৰ যি খচৰা ভোটাৰ তালিকা অনুসৰি 26খন গাঁও পঞ্চায়ত আছে, 208খন গাঁও আছে, এখন পৌৰসভা আছে। ইমান বহল এটা সমষ্টিৰ ভিন্ন প্ৰান্তৰ ভিন্ন মানুহৰ মত থাকিব পাৰে আৰু কিছু অংশই ক'ব খোজে যে ইলেকশ্যন অহাৰ সময়ত বনমালী শৰ্মাই তেনেকুৱা কৰে, কিন্তু মই এটা কথা অন কেমেৰা ক'ব পাৰোঁ, 2019 চনত টিকট পোৱা নাই, কাৰোৰ পৰা 1 টকা লোৱা নাই, 2021 চনত টিকট পোৱা নাই, কাৰোৰ পৰা 1 টকা লোৱা নাই, কাৰোৰ পৰা 1 টকা নোলোৱাকৈ সমৰ্পিত মনোভাৱেৰে আমি আছোঁ। সেইটো কাৰণে হয়তো সেইটো কোনো ব্লেম দিব পৰা নাই। আৰু এইবাৰ এনেকুৱা নহয় যে সেই দুবাৰ মনে মনে থাকিলোঁ কাৰণে এইবাৰ আমি মনে মনে থাকোঁ, আমি দৃঢ় প্ৰতিজ্ঞ দৃঢ় স্থিতিত আছোঁ। এইবাৰ আমি ৰাইজৰ যি ভৰসা যি বিশ্বাস, সেই ভৰসা বিশ্বাসক সাকাৰ ৰূপ দিবৰ কাৰণে যেনেকৈ নহ'লেও আমি এইবাৰ ৰাইজৰ হৈ কাম কৰিম। এইবাৰ কোনো ধৰণৰ কথাত আমি কম্প্ৰমাইজত নাহোঁ। নিশ্চয়কৈ, যিহেতু নিৰ্বাচন এতিয়া বেছিদিন নাই আৰু 3 মাহ মাজত 3 মাহ আছে, তো আপোনাৰ প্ৰস্তুতি কেনেকুৱা? চাওক, বিগত সময়ছোৱাৰ অভিজ্ঞতাই আমাক সেইটো পৰিপুষ্ট কৰি ৰাখিছে, কেনেকৈ কি কৰিব লাগে, কেনেকুৱাকৈ প্ৰিপাৰেশ্যন ৰাখিব লাগে। এগৰাকী প্ৰাৰ্থীয়ে নমিনেশ্যন দিয়ালৈকে যিখিনি বা জিকাৰ ইলেকশ্যন খেলালৈকে যিখিনি কৰণীয় থাকে সেইবোৰ দেখিছোঁ, শুনিছোঁ। মোৰ সেইখন মানে ইণ্টাৰনেল এৰেঞ্জমেণ্ট হৈ আছে। মই যদি কালিও ডিক্লাৰেশ্যন হয়, নমিনেশ্যন যদি উইদিন 1 উইকো দিব লাগে, মই দিব পৰাকৈ সেই বস্তুখিনি মোৰ মজুত আছে আৰু মই সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। আপুনি যেতিয়া মনোনয়ন পত্ৰ দিব তেতিয়া আপুনি কেনেকৈ যাব, কেনেকৈ আগবাঢ়িব, আপুনি কি ভাবি আছে, কিভাৱে আপুনি যাব, আপোনাৰ সেই সতীৰ্থসকলক লগত লৈ যাব বা আপুনি অকলে যাব, কেনেকুৱা ভাবি আছে আপুনি? চাওক, ইতিমধ্যেই মুখ্যমন্ত্ৰীদেৱ আৰু আমাৰ ৰাজ্যিক সভাপতিদেৱে কৈছে যে 15 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোবোৰ আনুষ্ঠানিকতা হ'ব, আলাপ আলোচনা হ'ব মিত্ৰ দলৰ লগত কেনেকুৱাকৈ। আনুষ্ঠানিক ঘোষণা নোহোৱালৈকে মই সেইটো কথা কোৱা অনুচিত বুলি ভাবোঁ, কিন্তু মোৰ নিজস্ব প্লেনিং আছে। কিন্তু এটা কথা আজি আপোনালোকক কৈ যাব খোজোঁ, চিপাঝাৰ সমষ্টিৰ মানুহে ইমান বেছি আমাক জনসমৰ্থন আগবঢ়াইছে, তাৰ বাবে মই শ্ৰদ্ধাৰ চিপাঝাৰ সমষ্টিবাসী ভোটাৰ ৰাইজক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি কৈ দিওঁ, যিদিনাখন আমাৰ নামত টিকট ঘোষণা হ'ব সেইদিনাখনেই দেখিব আপুনি হাজাৰ হাজাৰ মানুহ আমালৈ সমৰ্থন ওলাই আহিব। নতুনকৈ আৰু বেলেগ প্ৰচেছন কৰিবলগীয়া আমাৰ ক্ষেত্ৰত পৰিৱেশ নাথাকিব বুলি মই ভাবোঁ। আৰু ভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যে সকলো স্তৰৰ মানুহে, অকল যুৱকখিনিয়েই নাই, মোকতো চিপাঝাৰৰ যুৱকসকলে ইমানখিনি পৰ্যায়লৈ আনিছে। কাৰণ বৰ্তমান সময়ত যুৱ শক্তি সকলোতকৈ ডাঙৰ শক্তি বুলি আপুনিও জানে, সকলোৱে জানে। আমাৰ জেন জি পপুলেশ্যনৰ 27 to 29% এতিয়া জেন জি পপুলেশ্যন হয়। তাৰে ভিতৰত মেজৰিটি চিপাঝাৰৰ যিমানবোৰ যুৱক আছে, মই ডিমাণ্ড কৰিব পাৰোঁ মোৰ দেন 90% যুৱক আমাৰ লগত ডাইৰেক্টলি জড়িত হৈছে। সমান্তৰালভাৱে এতিয়া ভিন্ন স্তৰৰ বয়সৰ মানুহেও আমাক সমৰ্থন আগবঢ়াইছে। মই যোৱাকালি দেৱানন্দত গৈছোঁ, গৰুখুটিত গৈছোঁ, তাতে মানে যি ষ্টেজৰ মানুহে, যি বয়সৰ মানুহে আহি আশীৰ্বাদ কৰিছে, সেইটোৱে আমাক মানে আৰু বেছি শক্তিশালী কৰিছে বা আমাক অনুপ্ৰেৰণা যোগাইছে। মই নমিনেশ্যনৰ দিনাখন কি পৰিৱেশ হ'ব মই কল্পনা কৰিব নোৱাৰোঁ, কিন্তু বৃহৎ ধৰণৰ এটা বেলেগ ধৰণৰ পৰিৱেশ এটা চিপাঝাৰত বিৰাজ হ'ব যে সেইটো মই ক'ব পাৰে। আপুনি যিহেতু PhD কৰি আপুনি ডক্টৰেট উপাধিও লাভ কৰিছে, আপোনাৰ শিক্ষাগত অৰ্থে যদি মই ঘোষণা কৰি দিওঁ, এখন আপোনাৰ ফান ক্লাবে এখন প্ৰচাৰিত মোৰ হাতত দিছে, আপোনাৰ বিষয়ে চমুকৈ কিছু আছে তথ্য। মই যদি আপোনাৰ সেই শিক্ষাগত অৰ্থৰ তথ্যখিনি দাঙি ধৰোঁ, আপুনি PhD অসম ডাউনটাউন বিশ্ববিদ্যালয়, MBA নেৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰথম বিভাগ, তাৰপিছত MCJ আইডল গুৱাহাটী বিশ্ববিদ্যালয়, তাতেও প্ৰথম বিভাগ, SIA মহিষী কলেজ অফ বৈদ্যুতিক এন্থলজি উদয়পুৰ, তাতেও আপুনি প্ৰথম বিভাগ লাভ কৰিছে। তাৰপিছত BSc নেৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়, তাতেও আপুনি প্ৰথম বিভাগ পাইছে। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, তাৰ পৰাও আপুনি প্ৰথম বিভাগ। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আপুনি খান্দাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগ উত্তীৰ্ণ হৈছে। ইমানবোৰ শিক্ষা থকাৰ পিছত তাৰপিছত আপুনি PhD লৈ এতিয়া ডক্টৰেট হৈছে, নিশ্চয় বহুত আপুনি জ্ঞানৰ ভাণ্ডাৰ। গতিকে
এজন জ্ঞানৰ ভাণ্ডাৰ আপুনি যিহেতু হয় আৰু তাৰপিছত যেতিয়া আপুনি ৰাজনীতিত প্ৰৱেশ কৰিছে, ৰাজনীতিৰ আজি এজন আপুনি খুব সক্ৰিয় আৰু যুৱ নেতা হিচাপে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়েও আপোনাক ঘোষণা কৰিছে, আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, ৰাইজৰ আগত আপোনাক ভিৰৰ মাজত আপোনাক সেই কথা ঘোষণা কৰিছে। এতিয়া মই যদি প্ৰশ্ন কৰোঁ, আপুনি নিৰ্বাচনত জয়ী হয়, আপুনি কি কৰিব? মানে ইমান শিক্ষাৰ ক্ষেত্ৰত আপুনি কি কৰিব? যিহেতু আপুনি ইমান শিক্ষাৰ ভঁৰাল আপুনি লৈ আছে, কি কৰিব? শিক্ষাৰ জীৱনৰ লগত জড়িত কথা অহাৰ লগে লগে যিসকল ব্যক্তিয়ে মোক যথেষ্ট পৰিমাণে এই ক্ষেত্ৰত আগবঢ়াই দিছে, মই প্ৰতিগৰাকী সন্মানীয় ব্যক্তিলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোৰ শিক্ষা জীৱনটো এক কঠিন সংগ্ৰামৰ মাজেৰে অতিবাহিত হোৱা এটা সংগ্ৰাম। মোৰ শ্ৰদ্ধাৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মোৰ পৰিয়ালবৰ্গ, মোৰ দেউতা বৰ্তমান নাই, তেখেতৰ অৰিহণা অনবদ্য আছিলে। ঠিক তেনেকৈ দাদা, মা, ভণ্টি, এতিয়া ভণ্টি বাৰু বিয়া হৈ গৈছে, কিন্তু আমি যৌথভাৱে আছোঁ। ঘৰৰ পৰিয়ালটো ওচৰ চুবুৰীয়া, লগতে শিক্ষকসকলৰ অনবদ্য অৰিহণা আছে। যে মই চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত টপ কৰিছোঁ, তাৰে যিসকল সন্মানীয় শিক্ষক আছিল প্ৰায়বোৰ ৰিটায়াৰ্ড হৈছে, তেখেতসকলে মোক যথেষ্ট পৰিমাণে মোক সহায় কৰিছে। মই প্ৰত্যেককে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মই সেইটো সময়ত কোনো ধৰণৰ টিউশ্যন লোৱা নাছিলোঁ, টিউশ্যনৰ ছিষ্টেমেই নাছিল। উইদাউট টিউশ্যন এই পৰ্যায় আমি পাবলৈ সক্ষম হৈছিলোঁ। লগতে ডক্টৰ জয়নাথ শৰ্মা দেৱো মোক যথেষ্ট পৰিমাণে এই ক্ষেত্ৰত সহায় কৰিছে, তেওঁলৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু শিক্ষাৰ লগত জড়িত আটাইবোৰ দিশ মই ক'বলৈ গ'লে আমাৰ চিপাঝাৰত যদি চোৱা যায়, সমাহিত প্ৰচেষ্টাত আমি আগবঢ়াব লাগিব, কিন্তু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। শিক্ষাৰ ক্ষেত্ৰত চিপাঝাৰ যথেষ্ট পৰিমাণে আগৰণুৱা বুলি ক'ব পাৰি। শিক্ষিতৰ হাৰো যথেষ্ট বেছি আমাৰ চিপাঝাৰ সমষ্টিত। ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক, ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সাহিত্যৰ ক্ষেত্ৰতেই হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আগভাগ ল'ব পৰাকৈ আমাৰ যুৱ প্ৰজন্মসকল আছে, আমাৰ বৌদ্ধিক সমাজ আছে, চিপাঝাৰত সকলো বিৰাজমান হয়। এনেকুৱা এটা ঐতিহাসিক ইতিহাস থকা এটা সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ গ'লে নিশ্চিতভাৱে এটা পৰিকল্পনাৰ প্ৰয়োজনীয়তা আছে। আৰু মই তেনেকুৱা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পৰা পৰিকল্পনা যুগুত কৰি ৰাখিছোঁ। মই এতিয়াই সেইবোৰ ব্যক্ত কৰিব বিচৰা নাই, কিন্তু যথেষ্ট পৰিমাণে আটাইকেইটা ক্ষেত্ৰ যাতে আমি আগবঢ়াই নিব পাৰোঁ, চিপাঝাৰক যাতে অসমৰ 126টা বিধানসভাৰ ভিতৰত অন্যতম 5টালৈ ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ প্ৰয়াসত আমি ব্ৰতী হ'ব লাগে। মই এই সুযোগতে চিপাঝাৰ সমষ্টিৰ 26খন গাঁও পঞ্চায়ত লগতে এখন পৌৰসভা, 208খন গাঁৱৰে সমাহিত 2,11,299 গৰাকী সন্মানীয় ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ব্যক্ত কৰিছোঁ আমাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে চিপাঝাৰে এক প্ৰাণ পাই উঠিব। চিপাঝাৰৰ যি ঐতিহ্যই 1894 চনৰ সেই পথৰুঘাটৰ ৰণৰ কথা আমাক সোঁৱৰাই দিয়ে, সেই তেজত্ব, সেই বীৰত্ব আমাক সোঁৱৰাই দিয়ে। ঠিক তেনেকৈ অসম আন্দোলনৰ সেই স্মৃতি জাগ্ৰত হয়। তেনেকুৱা এটা সমষ্টিক যদি আমি একত্ৰিতভাৱে আগবঢ়াওঁ, তেতিয়াহ'লে অসমৰ অৰ্থনীতিত ই অনবদ্য অৰিহণা আগবঢ়াব পাৰিব। যেনেকৈ অসমে বৰ্তমান ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰিছে, ঠিক তেনেকৈ চিপাঝাৰো এটা অনবদ্য অৰিহণা যদি অসমলৈ আগবঢ়াব পাৰে, তেতিয়া অসমো আকৌ পৰৱৰ্তী সময়ত ভাৰত আৰু বিশ্বৰ দৰবাৰত নাম ল'ব পাৰিব নিশ্চিতভাৱে। সেইটো কাৰণে মই আশা ব্যক্ত কৰোঁ, ভিন্ন ধৰ্মৰ, ভিন্ন স্তৰৰ, ভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক একত্ৰিত হৈ আগতে কোন দলৰ লগত কেনেকৈ তেওঁলোক জড়িত আছিলে, মোৰ লগত কেনেকুৱা সম্পৰ্ক আছিল, মই তাৰ লগত একেবাৰে ধৰাধৰি কৰা মানুহ নহয়। মই সকলোকে একত্ৰিত হৈ আমি সন্মিলিত প্ৰচেষ্টা চিপাঝাৰক আগবঢ়াই নিব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত যিহেতু ৰাজনীতিৰ জৰিয়তে এইটো সম্ভৱপৰ হয়, মই যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী, আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু চিপাঝাৰত এক ভাল নাম আছে, বিগত 10 বছৰ ইয়াতে আমাৰ সন্মানীয় বিধায়ক আছে, 84,000ৰো অধিক আমাৰ সক্ৰিয় সদস্য আছে। এনেকুৱা এটা সমষ্টিত আমি যদি ভালকৈ একত্ৰিতভাৱে আগবাঢ়োঁ, তেতিয়া চিপাঝাৰৰ যি লক্ষ্য, চিপাঝাৰক যিটো পৰ্যায়ত আমি নিব লাগে, নিব পাৰিম।
আপুনি যিহেতু জয়নাথ শৰ্মাৰ কথা উল্লেখ কৰিছে, এতিয়া যদি মই কওঁ জিপাজাৰ সমষ্টিৰ পৰা যিহেতু মিত্ৰদল আপোনালোকৰ বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ আৰু তেওঁ টিকেট বিচাৰি আছে, তেওঁ আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিছোঁ যে তেখেতেও টিকেট মানে বিজেপিৰ পৰা তেওঁ টিকেট বিচাৰিছে। এতিয়া অসম গণ পৰিষদৰ পৰা তেওঁ টিকেট বিচাৰিছে। এতিয়া জয়নাথ শৰ্মা আপোনাৰ হেঙাৰ হ'ব পাৰে নেকি? চাওক, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটৰ দুয়োটা দল একত্ৰিতভাৱে চৰকাৰ চলাই আছে আৰু পৰৱৰ্তী সময়তো এই মিত্ৰতা থাকিব বুলি ইতিমধ্যে আনুষ্ঠানিক ঘোষণা হৈছে। কোন দলে কোনটো সমষ্টিত নিৰ্বাচন খেলিব সেইটো ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব, কিন্তু তেওঁলোকৰ যিখিনি কৰ্ম কৰিব লাগে সাংগঠনিক কাম নিশ্চয় কৰিব। অকল চিপাঝাৰ বুলি কিয়, অসমৰ প্ৰতি প্ৰান্ততে তেওঁলোকে কৰি আছে, কোনোবাই অকণমান আগৰণুৱাভাৱে কৰিছে, কোনোবাই কম বেছি পৰিমাণে কৰিছে, কিন্তু প্ৰতিটো ৰাজনৈতিক দলেই নতুনকৈ আৱিৰ্ভাৱ হোৱা ৰাজনৈতিক দলো ইয়াতে তেনেকুৱা ধৰণৰ এক্টিভিটিবোৰ কৰা দেখিছে। আপুনিতো দেখিছে VPI বুলি কোনোবা এটা দলে ইয়াতে আমাৰ মঙলদৈত আহি কিনে মিটিং কৰিছে। চবেই ইলেকশ্যনৰ সময়তো নিজৰ শক্তি দেখুৱাবলৈ চাবই। এই ক্ষেত্ৰত এতিয়া ধৰক বিজেপি যিটো খিলঞ্জীয় মুছলিমসকলে বহুতে হয়তো বিজেপিক সমৰ্থন কৰে। তো বহুতে কয় যে সংখ্যালঘুসকলক বিজেপিয়ে বেয়া দৃষ্টিৰে চায় বা তেওঁলোকৰ নাম কৰ্তন কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? খিলঞ্জীয় মুছলিমসকলৰ সম্পৰ্কে কি ক'ব? নহয়, কিছুমান ভ্ৰান্ত ধাৰণাৰে কিছুমানে নিজৰ প্ৰপোগাণ্ডা চলাবলৈ চেষ্টা কৰে, কিন্তু মইতো দেখা নাই তেনেকুৱাকৈ। কাৰণ মোৰ ঘৰৰ আশে পাশে আপুনি যদি নাৰিকলিৰ আশে পাশে চাই চুতীয়াকাটা, সানুৱা, শিঙিমাৰী, ডুমুনীচুকী, চেঙেলীয়াজাৰ, এইফালে আপুনি মুছলিম খোপা, তুৰাই, বদুলগুৰি এটা অঞ্চল, প্ৰায়বোৰ ঠাইতে ইণ্ডিজিনিয়াছ মুছলমান মানুহ আছে আৰু সকলো স্তৰৰ মানুহে আপোনালোকে হয়তো নিশ্চয় গমেই পায় চিপাঝাৰ সমষ্টিৰ সৰ্বস্তৰৰ ভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো স্তৰৰ মানুহেই আমাক এইবাৰ বিধায়ক হোৱাটো বিচাৰিছে, মনে প্ৰাণে বিচাৰিছে আৰু সেইটোৱে আমাৰ শক্তি হিচাপে বিৰাজমান হৈছে। আৰু বিজেপি দলে কেতিয়াও তেনেকৈ বিদ্ৰোহ কৰা নাই, নহ'লেতো তেনেকুৱা কৰিলে সকলোৱে সকলো সুবিধা নাপালেহেঁতেন। তেনেকুৱা হ'লেতো মাইনৰিটি চেলটো নাথাকিলেহেঁতেন। আমাৰতো যি 8টা মৰ্চা আছে তাৰে অন্যতম হৈছে সংখ্যালঘু মৰ্চা। সংখ্যালঘু মৰ্চাৰতো সকলো এক্টিভিটি সকলো ঠাইতে হৈ আছে। আমাৰ চিপাঝাৰততো তাৰ ব্যতিক্ৰম নহয়। মই আমাৰ এইবোৰ মানুহৰ লগতো সততে অহা যোৱা হৈ থাকে। এতিয়া আমাৰ ঘৰৰ কাষতে মাৰুই আছে, তাৰে মানুহখিনি ভালে যোগসূত্ৰ হৈ থাকে। মইতো প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত আমাক তেওঁলোকে আমন্ত্ৰণ জনায় আৰু তেওঁলোকৰ কথা হ'ল বনমালী শৰ্মা হ'লে আমি আছোঁ। হয়, সেইটোৰ কাৰণে মই প্ৰতিগৰাকী ইণ্ডিজিনিয়াছ মুছলিম ব্যক্তিকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেখেতসকলে আমাৰ প্ৰতি সদ্ভাৱ দেখুওৱাৰ বাবে আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে, আৰু আশা ব্যক্ত কৰোঁ আমাৰ সন্মিলিত প্ৰচেষ্টাত চিপাঝাৰক আগবঢ়াই লৈ যাব পাৰিম। জয় শ্ৰী মহাকাল। নাৰিকলি শিৱ মন্দিৰৰ 100 মিটাৰ দূৰত্বত আমি বাসস্থান কৰিছোঁ আৰু তেখেতৰ কৃপা আমাৰ তাত সদায় বিৰাজমান থাকে বুলি আমি বিশ্বাস কৰোঁ। আৰু অকল আমাৰ তাতে নহয়, সমগ্ৰ অঞ্চলত শিৱ বাবাৰ কৃপা দৃষ্টি আছে। সেইটো কাৰণে ভিন্ন জাতি ধৰ্মৰ মানুহে তাতে গৈ পূজা অৰ্চনা কৰে। সমান্তৰালভাৱে ৰাইজৰ আশীৰ্বাদত সেই অনুষ্ঠানটো ইমান বেছি, য'ত শিলৰ বুঢ়া গোসাঁই আছিলে তাৰ পৰা আহি আজি এতিয়া জাকত জিলিকা এটা অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা সি এক মানে লেখত ল'বলগীয়া অসমৰ এক ঐতিহ্য বুলি ক'ব পাৰি। আপুনি যদি অসমৰ নহয় গোটেই যাতে ভাৰতত বিয়পি পৰে এই আমাৰ পৰিকল্পনা নিশ্চয় তেনেকৈ থাকিব। সমান্তৰালভাৱে আমি কাষতেই শ্ৰী বিষ্ণুক আৰাধনাৰ কাৰণে বা ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাৰ কাৰণে ভাগৱত মন্দিৰ এটা স্থাপন হৈছে। সমান্তৰালভাৱে আৰু এটা মনসা মন্দিৰ তাত একেলগে হ'বলৈ গৈ আছে, হৈয়ে আছে, প্ৰায় সম্পূৰ্ণ হোৱা পথত। আৰু আমাৰ ঘৰৰ কিছু অকণমান আগত দলংখন পাৰ হৈ গণেশ মন্দিৰ এটা পৰিকল্পনা আছে। এনেকুৱা এটা ধৰ্মীয় স্থলী হিচাপে আমি নিজকে গৰ্ববোধ কৰোঁ। আমি নাৰিকলিৰ বাসী হিচাপে আমি নিশ্চয় নিজৰ ঠাইখন উন্নত
উন্নত কৰাৰ কাৰণে সকলোৱে পৰিকল্পনা থাকে নিজৰ ঠাই বুলি কোৱাৰ লগে লগে বেলেগে ভাবিব নালাগে অকল মোৰ নাৰিকলিখনে মোৰ নিজৰ ঠাই চিপাঝাৰখন আমাৰ নিজৰ ঠাই কিন্তু তাৰে অংশ হিচাপে নাৰিকলিৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে পৰ্যটনৰ আকৰ্ষণী স্থল বনাবৰ কাৰণে যি পৰ্যায়ত কাম কৰিব লাগে নিশ্চয় সেইটো পৰিকল্পনা যুগুত আছে আৰু আমি কৰি যাব পাৰিম সমান্তৰালভাৱে পৰ্যটনৰ আৰু এটা আমাৰ সোৰ্স আছে আমাৰ গণেশ কুঁৱৰী আৰু হলিহৈ কুৰুৱা অঞ্চলত আমাৰ পৰ্যটনৰ যথেষ্ট স্কোপ আছে ঠাইবোৰ খুব সুন্দৰ নৈসৰ্গিক তাতে আৰু হ'বলৈ গৈ আছে ৰিং ৰোড য'ত কুৰুৱা আৰু নাৰেংগী সংযুক্ত কৰা হ'ব যাৰ জৰিয়তে আমাৰ ব্যৱসায় বাণিজ্যকে ধৰি যথেষ্ট পৰিমাণে ইয়াত সম্ভাৱনা কঢ়িয়াই আনিবলৈ গৈ আছে এই সুযোগতে বিজেপি চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো নাৰেংগী আৰু কুৰুৱাৰ দলংখন কম দিনত হ'বলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিবই বুলি কৰিব নহয় জানো তেনে উত্তৰ গুৱাহাটীৰ ব্ৰিজখনটো উদ্বোধন কৰিব কিন্তু আমাৰ কুৰুৱা আৰু নাৰেংগীৰ দলংখনো মানে হ'বলৈ গৈ আছে সোনকালে কৰিব হয় তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ আৰু আশা ব্যক্ত কৰিছোঁ তাৰ জৰিয়তে আমাৰ চিপাঝাৰৰ আৰ্থ সামাজিক দিশত যথেষ্ট পৰিমাণে সহায়ক হ'ব আৰু চিপাঝাৰৰ এই পৰিৱেশ পৰৱৰ্তী সময়ত মেট্ৰ' চিটিলৈ কনভাৰ্ট হোৱাৰো যথেষ্ট সম্ভাৱনা আছে এতিয়া যেহেতু মঙ্গলদৈত এখন মানে হস্পিটেল মানে মেডিকেল কলেজ হৈ আছে কিন্তু এখন প্ৰায় 3 বছৰমান লাগিব হওঁতে কিন্তু এতিয়া আপোনাৰ চিপাঝাৰত যিখন চিকিৎসালয় আছে চৰকাৰী চিকিৎসালয় আছে কিন্তু খুব পয়া লগা অৱস্থা ধৰক আইচিইউ নাই বা এটা ভাল কি বুলি কয় অতি নাই গতিকে আপুনি যেতিয়া জয়ী হ'ব এই হস্পিটেলখনৰ দায়বদ্ধ আপুনি কেনেকৈ পালন কৰিব কি ভাবিব আমাৰ চিপাঝাৰ খুৰাবান্ধাৰ যিখন আছে সেইখনটো এফআৰইউ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট হিচাপে আছে আৰু আমাৰ কেইবাখনো CHC আছে ডুমুনিচুকীত আছে বা সেইফালে আমাৰ গণেশ কুঁৱৰীত কলিতাপাৰাত তাত CHC তাৰপিছত PHC MPHC আমাৰ হেল্থ ইনষ্টিটিউশ্যনছ আছে কিন্তু বিচাৰিছোঁ চিপাঝাৰৰ এগৰাকী যুৱক হিচাপে বিচাৰোঁ আমাৰ মেডিকেল কলেজৰ সমান কেপাচিটি থকা মেডিকেল কলেজৰ দৰে সুবিধা থকা তেনেকুৱা এটা স্বাস্থ্য অনুষ্ঠান এটা আমাৰ চিপাঝাৰত অতি সোনকালে হওক আৰু তাৰ বিষয়ে আমাৰ হয়তো সেইটো পৰৱৰ্তী সময়ত আমি মুখ্যমন্ত্ৰীদেৱৰ অনুগ্ৰহত আমি কৰিবলৈ সক্ষম হ'ম আমি বিচাৰোঁ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি আগবঢ়াব লাগিব আৰু বৰ্তমানৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো আৰু আপগ্ৰেড কৰাৰ কাৰণে আমাৰ অসুবিধা নহ'ব বুলি ভাবোঁ আপোনাৰ ৰাজনীতিত আপুনি টিকট পালে বিজেপিৰ পৰা কিন্তু আপোনাৰ যদি প্ৰতিদ্বন্দ্বী বিনন্দ কুমাৰ শইকীয়া কংগ্ৰেছৰ সেই বিনন্দ শইকীয়া লগত আপোনাৰ কেনেকুৱা মানে কিমান হেৰি হ'ব কিমান মানে টাফ হ'ব নেকি বা আপোনাৰ তেওঁৰ লগত জয় আপুনি কি ভাবিছে মানে কেনেকুৱা হ'ব তেওঁৰ লগত যুঁজখন আপোনাৰ কেনেকুৱা হ'ব চাওক মই ওপৰত কথা কোৱা মানুহ নহয় একেবাৰে চিপাঝাৰ সমষ্টিৰ প্ৰতিটো প্ৰান্তত এবাৰ নহয় হিচাপ কৰিলে বিগত 12-15 বছৰ মই 4-5 বাৰকৈ প্ৰতিটো ঠাইত গৈছোঁ প্ৰতিজন মানুহৰ লগত কথাৰ মাজতে আকৌ কৈছোঁ যিহেতু বিনন্দ কুমাৰ শইকীয়াই খুব গৌৰৱেৰে কৈ আছে যে তেওঁ 15টা বছৰ চিপাঝাৰত শাসন লাভ কৰিছিলে 15টা বছৰ এই 15টা বছৰ শাসন লাভ কৰাৰ পিছত তেওঁৰ লগত আপুনি এগৰাকী প্ৰতিদ্বন্দ্বী হ'ব সেই হিচাপে মই আপোনাক কৈছোঁ মোৰতো তেনেকুৱা একেবাৰে ধাৰণা হোৱা নাই কাৰণ মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ বিশ্বাস আমাৰ প্ৰতি আছে বুলি মই ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ আৰু সেইকাৰণে ইয়াতে খুব বিশ্বাসেৰে কথাখিনি ক'ব পাৰিছোঁ কাৰণ যদি আপোনাৰ ঘৰৰ ভেটিটো মজবুত নহয় তেতিয়াহ'লে ভূমিকম্প আহিলে পৰি যাব বুলি সম্ভাৱনা থাকে সেইটো কাৰণে মই যিখিনি কষ্ট কৰিছোঁ তাৰ ফল এবাৰ পাবলৈ গৈ আছোঁ তাত অপজিশ্যনত কোন আহে মোৰ মতেতো তাত কোনো ফেক্ট নহয় আৰু আপোনাক অন কেমেৰা আজি কৈ যাব খোজো ঈশ্বৰৰ কৃপাত এইবাৰ আমি বিজেপি দলৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত হয়তো চিপাঝাৰৰ ৰাজনীতিক ইতিহাসত হাইয়েষ্ট মাৰ্জিনত
অসমৰ ভিতৰতে এটা ভাল ৰেকৰ্ড হ'বলৈ গৈ আছে মই আজি সেইটো কথা ক'ব খোজো অপজিশ্যনৰ কোন থাকিব মোৰটো সেইটো সেই লেভেলত কিবা ডিছকাশ্যন হ'ব লাগে বুলি মই ভবা নাই কাৰণ সেনেকুৱা পৰিৱেশ নহ'ব যদিও মানুহে কৰিছে কৰাটোতো স্বাভাৱিক কাৰণ ভিন্ন মানুহৰ ভিন্ন চিন্তাধাৰা ভিন্ন পাৰ্টিৰ ভিন্ন প্ৰপোগাণ্ডা সেইটো কাৰণে তেখেতসকলৰ হিচাপত কৰিব তেখেতৰ লগত যিসকল ব্যক্তি আছে তেখেতসকলৰ লগত মোৰ অতি উত্তৰপুত্ৰ সম্পৰ্ক তেখেতসকলৰ লগত মোৰটো যোগসূত্ৰ হৈয়ে থাকে তেখেতসকলেও মনে প্ৰাণে বিচাৰে মই বিজেপিৰ টিকট পাওঁ বুলি কাৰণ তেওঁলোকেও জানে যোৱাবাৰতো তেওঁলোকৰ মানুহখিনি আৰু আমাৰ মানুহখিনি যুদ্ধ কৰি থাকিল পাই গ'ল বেলেগ 15টা বছৰ তেওঁ শাসনকাল কৰিছে ঠিকে কিন্তু 15টা বছৰ তেওঁ কি উন্নয়ন কৰিছে সেইটো কথা মই এই মুহূৰ্তত ক'ব নোখোজো কাৰণ সেইটো এটা বেলেগ প্লেটফৰ্মত হ'ব টিকট পোৱাৰ পিছৰ কথা হ'ব কিন্তু এই মুহূৰ্তত আমি প্ৰাৰ্থিত প্ৰত্যাশী মোক প্ৰতিগৰাকী মই ক'লোৱে নহয় তেখেতৰ লগতো মোৰ সুসাধ্যপূৰ্ণ সম্পৰ্ক তেখেতৰ লগত থকা প্ৰতিগৰাকী ব্যক্তিয়ে মোক ভালকৈ জানে অতি ভালকৈ জানে ভাল এটা সম্পৰ্ক আছে সেইটো কাৰণে মই এই মুহূৰ্তত ক'ব তেখেতে যে ইয়াতে খেলিব সেনেকুৱাটো গেৰাণ্টি নাই কংগ্ৰেছৰ পৰা খেলিব কিন্তু মই নাভাবোঁ যে দলে হয়তো বেলেগ ওচৰৰ ক'ৰবাতো দিব পাৰে সেইটো আপুনি মইতো এই মুহূৰ্তত সেই দলৰ বিষয়ে ক'ব নোৱাৰোঁ যিদিনাখন ঘোষণা হ'ব তেওঁ নিজে দাবী কৰিছে যে চিপাঝাৰৰ পৰা তেওঁ 15 বছৰ শাসন কৰে চিপাঝাৰৰ পৰা তেওঁ বিচাৰিব টিকেট অভিয়াছলি যেনেকৈ ডক্টৰ জয়নাথ শৰ্মাদেৱে এজিপিয়ে যদিও ডিষ্ট্ৰিক্টৰ ভিতৰত এটা জিকিব পৰা সমষ্টি ঘোষণা মানে বিচাৰি আছে কিন্তু আপুনি এনেকুৱা নহয় যে চিপাঝাৰে দিব পাৰে দলীয় সিদ্ধান্ত হয়তো ওচৰৰ কোনোবা সমষ্টিকো দিব পাৰে ঠিক তেনেকৈ কংগ্ৰেছৰ কেণ্ডিডেটগৰাকীয়ে বিচাৰিব পাৰে কিন্তু দলীয় সিদ্ধান্ত কৰি হয়তো বেলেগ জিকিব পৰা সমষ্টিটো দিব পাৰে সেইটো আমি এই মুহূৰ্তত কোৱা অনুচিত বুলি ভাবোঁ হয় নিশ্চয় আমি শেষ কৰিম আমি বিদায় ল'ম ধন্যবাদ পুনৰবাৰ আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু আজি এই ৰাজনীতি প্ৰেক্ষাপটৰ পৰা মই ৰফিক আহমেদে বিদায় লৈছোঁ চাই থাকিব এয়া লাইভ 24/7 নমস্কাৰ